হিন্দু ধৰ্মত অনেক দেৱী দেৱতা আছে আৰু প্ৰত্যেকজন দেৱী দেৱতাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পৌৰাণিক কাহিনীৰ প্ৰচলন আছে। এই দেৱী দেৱতাসমূহৰ ভিতৰতে এগৰাকী হৈছে মাতা আদিশক্তি। ধৰ্মগ্ৰন্থসমূহত মাতা আদিশক্তিৰ 10টা ৰূপ বৰ্ণনা কৰা হৈছে, যিবোৰক 10 মহাবিদ্যা বুলি জনা যায়। এই 10 মহাবিদ্যা বা 10 আদিশক্তিৰ ভিতৰত ছিন্নমস্তা মাতাক ষষ্ঠ অৱতাৰ বুলি কোৱা হয়। ছিন্নমস্তা মাতাক মাতা পাৰ্বতীৰ এটা ৰূপ বুলি গণ্য কৰা হয়, যি অতি উগ্ৰ ৰূপত থাকে। ছিন্নমস্তা মাতাই এখন হাতেৰে নিজৰ কটা মূৰটো ধৰি থাকে। বিশ্বাস কৰা হয় যে দেৱী মাতাৰ এই ৰূপক সত্য শুদ্ধ ভক্তিৰে পূজা কৰিলে ভক্তসকলৰ সকলো কামনা পূৰ্ণ হয়, জীৱনৰ সকলো দুখ কষ্টৰ অন্ত হয়। আজি আমি মাতা পাৰ্বতীৰ এই ছিন্নমস্তা ৰূপৰ উৎপত্তি সম্পৰ্কে পৌৰাণিক কাহিনী ক'বলৈ লৈছোঁ। কথা অনুসৰি এবাৰ মাতা পাৰ্বতী দুগৰাকী সহচৰীৰ সৈতে ভ্ৰমণলৈ গৈছিল। গৈ থাকোঁতে মাতা পাৰ্বতীয়ে বাটতে পোৱা মন্দাকিনী নদীত গা ধুবলৈ ইচ্ছা কৰিছিল। মাতা পাৰ্বতীয়ে সহচৰী দুগৰাকীকো নদীত গা ধুবলৈ ক'লে, কিন্তু দুয়োৱে গা ধুবলৈ অস্বীকাৰ কৰি মাতাৰ আগত ভোক লাগিছে বুলি ক'লে। এই কথাত মাতা পাৰ্বতীয়ে তেওঁলোকক কিছু সময় জিৰণি ল'বলৈ ক'লে আৰু নিজে নদীত গা ধুবলৈ গ'ল। মাতা পাৰ্বতীয়ে নদীত বহু সময় ধৰি গা ধুই থাকিল। ইফালে দুয়োগৰাকী সহচৰীয়ে ভোক লাগিছে বুলি কৈ থাকিল, কিন্তু মাতাই দুয়োৱে কোৱা কথাবোৰ আওকাণ কৰিলে। তেতিয়া দুয়োগৰাকী সহচৰীয়ে মাতাক ক'লে, হে মাতা, আপুনি নিজৰ সন্তানৰ ভোক গুচাবলৈ নিজৰ ৰক্তও পান কৰায়, কিন্তু আমাৰ ভোক গুচাবৰ বাবে আপুনি একো কৰা নাই। এই কথা শুনি মাতা পাৰ্বতীৰ ভীষণ খং উঠিল আৰু নদীৰ পৰা ওলাই আহি খড়গখন হাতত লৈ তেওঁ নিজৰ মূৰটো কাটি পেলালে, যাৰ বাবে তেওঁৰ দেহৰ পৰা 3টা ৰক্তধাৰা বাহিৰলৈ ওলাই আহিল। মাতাৰ দেহৰ পৰা ওলাই অহা ৰক্তধাৰা 3টাৰে 2টা ধাৰা দুয়োগৰাকী সহচৰীৰ মুখত সৰি পৰিল আৰু 3য় ধাৰাটো মাতাৰ নিজৰ মুখত পৰিল। মাতা পাৰ্বতীয়ে কৰা এই অদ্ভুত কাৰ্য দেখি সকলো দেৱতাৰ মাজত হুলস্থুল লাগি পৰিল। তেতিয়া ভগৱান শিৱই কবন্ধৰ ৰূপ লৈ দেৱীৰ উগ্ৰ ৰূপক শান্ত কৰিলে। তাৰ পাছৰ পৰাই মাতা পাৰ্বতীৰ এই ৰূপটো ছিন্নমস্তা মাতা নামেৰে জনাজাত হ'ল। গুপ্ত নৱৰাত্ৰিত ছিন্নমস্তা মাতাৰ বিশেষ পূজা কৰা হয়। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ছিন্নমস্তা মাতাৰ মন্দিৰ অৱস্থিত। অসমৰ কামাখ্যা মন্দিৰৰ পাছতে ঝাৰখণ্ডৰ এই ছিন্নমস্তা মাতাৰ মন্দিৰ দ্বিতীয় জনপ্ৰিয় শক্তিপীঠ। বান্ধৱসকল, এয়াই হৈছে ছিন্নমস্তা মাতাৰ বিষয়ে এক সংক্ষিপ্ত কথা। আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।